আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লবৰ কাৰণে চেষ্টা কৰিছো ৰাজ্যত এতিয়া আৰু অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন এতিয়া আমাৰ ঘাটৰ পৰা সময় গুছি গল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক প্ৰকাৰ এতিয়া আৰু নিৰ্বাচন পতাৰ সময় নাই অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ এতিয়া ৰাজ্যত হোৱাৰ একেবাৰে ন্যূনতম সম্ভাৱনাও নাই কোনো কাৰণতে এতিয়া আৰু পঞ্চায়ত নিৰ্বাচন নহয় সময় হাতৰ পৰা গুছি গল ন্যায়ালয়ৰ আদেশ দিলেও আমি এতিয়া পঞ্চায়ত নিৰ্বাচন পাতিব নোৱাৰো ন্যায়ালয়ৰ ৰায় দিলেও আমি এতিয়া পঞ্চায়ত নিৰ্বাচন পাতিব নোৱাৰো অৰ্থাৎ ন্যায়ালয়ৰ ৰায়ক আমি অমান্য নকৰো অথবা অমান্য নকৰাৰ কোনো কাৰণতে নকৰো কিন্তু পঞ্চায়ত নিৰ্বাচন পাতিব পৰা সময় আমাৰ হাতত নাই যদিও ন্যায়ালয়ে ৰায় দিয়ে তথাপিতো আমাৰ হাতত একেবাৰে সময় নাই আৰু এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো সভাগত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় একেবাৰে মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছত ৰিজাল্টৰ পিছতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা পঞ্চায়ত নিৰ্বাচন এপ্ৰিল মাহ পৰ্যন্ত পিছুৱাই যাব পাৰে পঞ্চায়ত নিৰ্বাচন কোনো কাৰণতে এইকেইটা মাহত অথবা এইকেইটা দিনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ একেবাৰে সম্ভাৱনা নাই আৰু সম্ভাৱনা নাই আৰু আমাৰ হাতত সময়ও নাই কোনো কাৰণতে নহব পঞ্চায়ত নিৰ্বাচন এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এতিয়া আৰু অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ আজিৰ দিনটোত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা পঞ্চায়ত নিৰ্বাচন মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছতহে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পৰীক্ষাৰ পূৰ্বে যদিহে নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়াহ'লে অসুবিধা হ'ব ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ পূৰ্বে অৰ্থাৎ পৰীক্ষাৰ আগতে যদি নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীৰ অসুবিধা পৰিব এতিয়া আৰু আমাৰ হাতৰ পৰা নিৰ্বাচন পতাৰ সময় নাই এতিয়া আমাৰ হাতৰ পৰা সময় গুছি গল আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া আমি নিৰ্বাচন পাতিলে ভোট গণনা কৰিবলৈ হল নাপাম নিৰ্বাচন যদিহে কৰে তেনেহ'লে কাউন্টিং কৰিবলৈ হল পোৱা নাযাব পৰীক্ষাৰ কাৰণে সকলো ব্যস্ত হৈ পৰিব বুলি মন্তব্য কৰিছে পৰীক্ষাৰ শেষত ৰঙালী বিহুৰ আগত অথবা ৰঙালী বিহুৰ পিছত অনুষ্ঠিত কৰিব পৰা যাব পঞ্চায়ত নিৰ্বাচন আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান পৰিৱেশো নাই নিৰ্বাচন পতাৰ এতিয়া আৰু নিৰ্বাচন পতাৰ পৰিৱেশ নাই ৰঙালী বিহুৰ আগে অথবা পিছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্ণ সম্ভাৱনা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অমান্য আমি নকৰো উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক আমি অমান্য নকৰো কিন্তু আমাৰ হাতত বৰ্তমান সময় নাই ৰাজ্যত এতিয়া আৰু অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত যি পঞ্চায়ত নিৰ্বাচনক লৈ দুধুৰ অৱস্থাত আছিলে দুধুৰ স্থিতিত আছিলে এই দুধুৰ পৰিৱেশ এতিয়া ভাঙি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে যে এতিয়া আৰু পঞ্চায়ত নিৰ্বাচন পতাৰ একেবাৰে সময় নাই এতিয়া আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় এতিয়াও ন্যায়ালয়ৰ মজিয়াত ৩০ৰ পৰা ৪০টা গোচৰ পৰি আছে পঞ্চায়ত নিৰ্বাচনত অনুষ্ঠিত কৰাক লৈ সেই গোচৰৰ মীমাংসা হ'ব লাগিব সেই গোচৰৰ মীমাংসা ৰায় প্ৰদান কৰিব লাগিব উচ্চ ন্যায়ালয়ে আৰু ৰায় দিয়া পৰ্যন্ত আমাৰ হাতত সময় একেবাৰে নাথাকিব আমি ২-৩ তাৰিখৰ ভিতৰত অধিসূচনা জাৰি কৰিম বুলি ভাবি আছিলো কিন্তু সেয়া নহলগৈ আমি যেহেতুকে সেই কথা নহলগৈ গতিকে এতিয়া আৰু আমাৰ হাতত সময় নাই এতিয়া আৰু আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিম কি যেহেতু সমাগত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে আমি কোনো কাৰণতে বিদ্যালয়সমূহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিম যাৰ বাবে পৰীক্ষা পিছুৱাব নোৱাৰি গতিকে কোনো কাৰণতে পৰীক্ষাৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ভাবিব নোৱাৰে এতিয়া আৰু আমাৰ হাতত সময় নাই সময় গুছি গল গতিকে সম্পূৰ্ণ পৰীক্ষা সমাপ্ত হোৱাৰ পিছত ৰিজাল্ট ওলোৱাৰ পিছত হয়তো আমি পঞ্চায়ত নিৰ্বাচন পাতিব পাৰিম সেয়া এপ্ৰিল মাহ পৰ্যন্ত গুছি যাব পাৰে অৰ্থাৎ ৰঙালী বিহুৰ আগত অথবা ৰঙালী বিহুৰ পিছত এই দুইটা সময়ৰ ভিতৰত যিকোনো এটা সময়ত আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিম কিন্তু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এইটোৱেই যে ৰাজ্যত এতিয়া আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় সেয়া স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰিছে যে পঞ্চায়ত নিৰ্বাচন এতিয়া আৰু অনুষ্ঠিত নহয় ন্যায়ালয়ে যদিও ৰায় দিয়ে পঞ্চায়ত নিৰ্বাচনক লৈ তাৰ পিছতো কিন্তু আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিম তাৰ অৰ্থ এইটো নহয় যে আমি ন্যায়ালয়ক অমান্য কৰিছো বা ন্যায়ালয়ৰ কথা আমি অৱমাননা কৰিছো কিন্তু আমাৰ হাতত সময় নাই সমাগত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা যাৰ বাবে আমি হল নাপাম কাউন্টিং কৰিবৰ কাৰণে ভোটিংৰ কাৰণে আমি হল নাপাম কাউন্টিংৰ বাবে আমি হল নাপাম গতিকে আমাৰ হাতত সময় নাই একেবাৰে এপ্ৰিলত আমি অনুষ্ঠিত কৰিম পঞ্চায়ত নিৰ্বাচন ৰঙালী বিহুৰ আগত নহলে ৰঙালী বিহুৰ পিছত এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা মন্তব্য আছে পঞ্চায়ত নিৰ্বাচনক লৈ যি মন্তব্য বৃহৎ ঘোষণা কৰিছিল আজিৰ দিনটোত স্পষ্টকৈ
সকলো কথা ভাঙি কৈছিল সেই মন্তব্যটো আমাৰ হাতত আছে শুনাব বিচাৰিছো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ হি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে আমি কাউন্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব গতিকে মই ভাবো আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম মই ভাবো যে বিহুৰ আগে পিছে আমি পাতিব লাগিব কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰতো আমাৰ কোনো বক্তব্য নাই তেখেতসকলৰ যিয়ে যেনেকৈ নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব কিন্তু মই ভাবো যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ হি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে আমি কাউন্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব গতিকে মই ভাবো আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম মই ভাবো যে বিহুৰ আগে পিছে আমি পাতিব লাগিব কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰতো আমাৰ কোনো বক্তব্য নাই তেখেতসকলৰ যিয়ে যেনেকৈ নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব কিন্তু মই ভাবো যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ হি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে আমি কাউন্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব গতিকে মই ভাবো আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম মই ভাবো যে বিহুৰ আগে পিছে আমি পাতিব লাগিব কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰতো আমাৰ কোনো বক্তব্য নাই তেখেতসকলৰ যিয়ে যেনেকৈ নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব কিন্তু মই ভাবো যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ হি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব
গতিকে আমি কাউণ্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব গতিকে মই ভাবোঁ আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল এতিয়া মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম মই ভাবোঁ যে বিহুৰ আগে পিছে আমি পাতিব লাগিব কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন মেট্ৰিক পৰীক্ষাৰ 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন কিন্তু যি নহয়